Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS Final Examination 2002 Subject English Topic Transformation of Sentence. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অহা প্ৰি ফাইনেল এক্সামিনেশ্যন আৰু HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে আজি মই তোমালোকৰ আগত ইংলিছ গ্ৰামাৰ সেকশনৰ ট্রান্সফরমেশন অফ সেন্টেন্স এই অধ্যায়টির পৰা 7টা কোশ্চেনৰ সলিউশন লৈ উপস্থিত হৈছো। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 2002 চনত অহা প্ৰশ্নসমূহৰ সমাধান চমু বাক্যসহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ লৈ চাবা, কিয়নো অহা পৰীক্ষাটো এনেকুৱা ধৰণৰে প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। পোনপ্ৰথমতে মই তোমালোকৰ আগত কোশ্চেন 1টো আলোচনা কৰিব বিচাৰিছো। গোল্ড ইজ ওয়ান অফ দি মোস্ট প্রিচিয়াস মেটেলস, চেঞ্জ ইট ইনটু এ পজিটিভ ডিগ্রি। এইটো ডিগ্রির কথা কৈছে, এইটো আছে ইম্পেৰেটিভ সেন্টেন্সত আছে, সুপাৰলেটিভ ডিগ্ৰীত আছে। গতিকে আমি পজিটিভ ডিগ্ৰী লৈ ল'ব লাগে। মই এইখিনিতে তোমালোকক এটা কথা জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে মই যোৱা বছৰ ডিগ্ৰী অফ কম্পেৰিজনৰ ওপৰত 2টা ভিডিঅ' আপলোড কৰিছিলোঁ। তোমালোকে নিশ্চয় সাৰ্চ কৰি থাকিলে তোমালোকে সেই ভিডিঅ' 2টা পাবা, কিয়নো সেই ভিডিঅ' 2টা চালে তোমালোকৰ গোটেই জীৱন জুৰি এই কম্পেৰিজন অফ ডিগ্ৰীৰ ওপৰত যিকোনো সমস্যা আহিলে তোমালোকৰ ভুল নহ'ব। গতিকে তাত বিশদভাৱে বৰ্ণনা কৰা হৈছে, সেইখিনি চাবা বুলি আশা ৰাখিলোঁ। মই ইয়াতে যেহেতু সময়টো কম থাকে, মই ইমান থৰলি ইয়াতে আলোচনা নকৰোঁ। যেহেতু মই আলোচনা কৰিছোঁ সেইখিনিতে তোমালোকে চাবা। ইয়াতে কোৱা হৈছে গোল্ড ইজ ওয়ান অফ দ্য মোস্ট প্রিচিয়াস মেটেলস। এই ওয়ান অফ দি থাকিলে ভেরি ফিউ দিব লাগিব, এই কি কয় তোমাৰ পজিটিভ ডিগ্ৰীত ল'ব লগা হ'লে। গতিকে ভেরি ফিউ মেটেলস আর এজ প্রিচিয়াস এজ গোল্ড। তোমালোকে লিখিব লাগিব ভেরি ফিউ মেটেলস আর এজ প্রিচিয়াস এজ গোল্ড। Now come to question 2. I am not a little tired. Make it affirmative. দেখেন নট আছে আৰু তোমালোকে HS সেকেন্ড ইয়াৰত এই ইংলিছৰ গ্ৰামাৰখিনি যিখিনি এফাৰ্মেটিভ কৰিব দিছে এইখিনি কিন্তু উইদাউট চেঞ্জিং দ্য মিনিং হয়। গতিকে ইয়াতে নিগেটিভ দিছে কি, যে আই এম নট এ লিটিল টায়াৰ্ড। ইয়াতে এফাৰ্মেটিভত তোমালোকে লিখিব লাগিব আই এম ভেৰি টায়াৰ্ড। তো তোমালোকে এইটো মনত ৰাখিবা যে আই এম ভেৰি টায়াৰ্ড হ'ব। নাও কাম টু কোশ্চেন 3. হি লিডছ এ মোষ্ট আনহেপি লাইফ, মেক ইট এক্সক্লেমেটৰী। এইটো কি কৈছে, এটা এক্সক্লেমেটৰী সেন্টেন্স লৈ ল'ব দিছে যে তেওঁ এটা খুব আনহেপি লাইফ লিড কৰিছে। এইটো এক্সক্লেমেটৰী দিব লাগিব। আৰু তোমালোকে এক্সক্লেমেটৰী সেন্টেন্স যেতিয়া তোমালোকক কৰিব দিব লাষ্টত তোমালোকে কিন্তু এক্সক্লেমেটৰী সাইন এটা দিবলৈ নাপাৰিবা। ইয়াতে দিয়া আছে হি লিডছ এ মোষ্ট আনহেপি লাইফ। তোমালোকে লিখিবা হোৱাট এন আনহেপি লাইফ হি লিডছ, লাষ্টত এক্সক্লেমেটৰী সাইন। কি কৈছোঁ, হোৱাট এ আনহেপি লাইফ হি লিডছ। এতিয়া মই তোমালোকৰ আগত কোশ্চেন 4টো লৈ আহিছোঁ। কোশ্চেন 4ত কোৱা হৈছে কি, যে আই হ্যাভ নো টাইম দ্যাট আই ক্যান ওয়াস্ট অন আইডল টক, রিরাইট এজ দ্য সিম্পল সেন্টেন্স। এইটো এটা সিম্পল সেন্টেন্স বনাব দিছে। ইয়াতে কি কোৱা হৈছে যে আই হ্যাভ নো টাইম দ্যাট আই ক্যান ওয়াস্ট অন আইডল টক। ইয়াতে তোমালোকে দিব লাগিব কি, সিম্পল সেন্টেন্স ল'ব গ'লে আই হ্যাভ নো টাইম টু ওয়াচ on idle talk. I have no time to waste on idle talk. 5. He worked hard to pass the examination, turned it into a complex sentence. He worked hard so that he could pass the examination. He worked hard so that he could pass the examination. 6. He is as intelligent as his brother. Change it into a comparative degree. তোমালোকক ডিগ্ৰী কেতিয়াবা 2টাও আহে, এইটো
ইন্টেলিজেন্ট দিছে হিজ ব্রাদার ইজ নট মোর ইন্টেলিজেন্ট দেন হি হিজ ব্রাদার ইজ নট মোর ইন্টেলিজেন্ট দ্যাট হি এতিয়া লাষ্ট কুৱেশ্যন লৈ আহা লাষ্ট কুৱেশ্যনটো হ'ল দ্য বয় ইজ টু পুৰ টু বাই হিজ টেক্সট বুকছ ইউ শ্ব' ডেট ইট শ্ব' ডেট ভেৰি ইজি দ্য বয় ইজ ছ' পুৰ ডেট হি কাণ্ট বাই হিজ টেক্সট বুকছ দ্য বয় ইজ ছ' পুৰ that he can't buy his textbooks. So my dear students, এইখিনি আছিলে এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।